প্ৰিয়া সাহিত্য সাংস্কৃতিক গোষ্ঠী ভৱানীপুৰৰ বাৰ্ষিক অধিৱেশনৰ লগতে বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হৈ যায় আৰু এই অনুষ্ঠানত আমি আমন্ত্ৰিত অতিথি হিচাপে আহিছিলোঁ। ভাল লাগিছে অনুষ্ঠানটোত। আমি জনাত পদ্মপ্ৰিয়া সাহিত্য সাংস্কৃতিক গোষ্ঠীটোৱে সাহিত্যৰ ক্ষেত্ৰখনত বহুখিনি কাম কৰি আছে আৰু তেখেতসকললৈ আমাৰ তৰফৰ পৰা আমি শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ভৱিষ্যতে আৰু আগুৱাই যাওক আৰু এনেকুৱা অনুষ্ঠান যাতে তেখেতসকলে অনুষ্ঠিত কৰে সাহিত্য জগতখনৰ বিকাশ ঘটাবলৈ, তাৰ কাৰণে আমাৰ তৰফৰ পৰা শুভেচ্ছা থাকিল। ধন্যবাদ। মই আজি পদ্মপ্ৰিয়া সাহিত্য সাংস্কৃতিক গোষ্ঠীৰ যি বাৰ্ষিক বঁটা বিতৰণী সভা তাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত আছিলোঁ। এই যোৱা বছৰ যি বঁটা বিতৰণী সভা আছিল তাত মই শব্দশিল্প বঁটাটো পাইছিলোঁ। এইবাৰ মই আমন্ত্ৰিত অতিথি হিচাপে আহিছোঁ আৰু এই অনুষ্ঠানটোৱে বছৰে বছৰে গোটেই অসমৰে সাহিত্য সংস্কৃতি জগতৰ পুৰোধা বা বিশিষ্ট ব্যক্তিসকলক অৰিহণা যোগোৱা বিশিষ্ট ব্যক্তিসকলক বঁটা প্ৰদান কৰি উৎসাহ যোগাই আহিছে। গতিকে এই অনুষ্ঠানটোৰ মই উত্তৰোত্তৰ মংগল কামনা কৰিলোঁ।